দাদা চাহ লওক। পিছে ভাইটি তুমি দোকানখন একলাই চলো নেকি? একলাই চলাও বুলিয়ে ক'ব লাগিব দিয়ক, মাজে মাজে বাইদেউ থাকে। মায়েৰে দেউতাৰে কি কৰে? কি ক'ব দাদা, মা দেউতা আমি দুয়ো সৰু থাকোঁতেই মাৰা গেল, আৰু তিতাৰ পাই এই দোকানখনে আমাৰ সাৰথি। ভাইটি ভাত হৈছি? অলপ পিছত খাম ৰ। কিয়া তোৰ ভোক লগা নাই নেকি? ভোক লাগছি, কিন্তু মোৰ অলপ লিখবা লগা আছে। হ'ব দে তেনেহ'লে। আজি বিক্ৰী কেনে হ'লে? ঠিকে আছে, বেলেগ দিনাৰ দৰে। আজি এটা কথা হ'ল নহয়। কি কথা হে? ৰবা, তোমাৰ বাইদেউ ধোন ইমান ধুনীয়া ৰিজাল্ট, এতিয়ালৈকে কোনো চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই কৰা নাই নেকি? আমাৰ দৰে মানুহ চৰকাৰী চাকৰি আশা কৰি কিবা জানো লাভ আছে? হাৰে, এতিয়া তোমালোকৰ দৰে মানুহৰ আশা কৰাৰে সময়। মানে বৰ্তমান যুগত দৰিদ্ৰতাৰ কাৰণে চৰকাৰী চাকৰি হেঙাৰ থকা নাই, চৰকাৰে মেধাৰ ভিত্তিত চাকৰি দি আছে। মনে মনে ৰুণ পইচা ভেটি নিদিলি চৰকাৰী চাকৰিয়ে নাপে। আমাৰ দৰে মানুহ চৰকাৰী চাকৰিৰ বাবে পইচা দিবা পাৰিম জানো? আৰু যদি পইচা দিবা পাৰিলে চাকৰি কৰাতকে কিবা এটা বিজনেছে কৰিলো হয়। এতিয়া আৰু আগৰ দিন নাই, বৰ্তমান টকা পইচা দি চাকৰি লোৱা দিন গেল। মামা এতিয়া বৰ্তমান মেধাৰ ভিত্তিত চাকৰি দি আছে। পইচা দি চাকৰি লোৱা চিষ্টেম কেতিয়াবাই বন্ধ হৈছে। মামা? কোন মামাৰ কথা কৈ আছ? আৰে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ কথা কৈছো। সেই দুৰ্নীতি অপশাসন আঁতৰাই বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে জনতাৰ শাৰীত থিয় দি জনতাৰ হকে কাম কৰি আছে। তেতিয়াহ'লে আমাৰ বাইদেউ যদি চৰকাৰী চাকৰিত এপ্লাই কৰে পাব তাৰমানে? নিশ্চয়, যদি ইণ্টাৰভিউত পাছ কৰিব পাৰে তোমাৰ বাইদেৱে পিছক লৈ ঘূৰি চাব নালাগে। শুনা, তোমাৰ বাইদেউক এবাৰ ADR-ত এপ্লাই কৰিব দিবা। বাইদেউ, বাইদেউ, আজি বোলে ADR পৰীক্ষা ৰিজাল্ট দিব, তই চালি না নাই তোৰ ৰিজাল্ট কি হ'ল? একো নকা দেখোন। তাৰমানে তোৰ পৰীক্ষা বেয়া হৈছে। মই জানছিলো এগলাখান আমাৰ কাৰণে নহয়, চব এগলাখান টকা থকা ধনী মানুহৰ কাৰণে। আমি আৰু চৰকাৰী চাকৰি পাম না, মিছাতে এনে আশা কৰি থাকলো। হাৰে, তই আৰু কিয় হাঁহি আছা? ভাইটি মোৰ বছৰ পৰীক্ষা ভাল হৈছে। তিতাৰ পাই তই মোৰ এনে ৰং চাই আছলি। তোক আজি হেইয়া তোনাক মই কৈছো না, তোনাৰ কষ্ট সাৰ্থক হ'ব বুলি, আজি তাৰে ফল পালা না? সঁচাকে দাদা, আজি চৰকাৰৰ দিনত আমাৰ দৰে কিছুমান পৰিয়ালে নিকাভাৱে চাকৰি পাই আছে। মামাক আমি বহুত বহুত ধন্যবাদ দিছো। তেওঁ নহ'লে আমাৰ দৰে দুখীয়া মানুহবিলাকৰ বহুত বেয়া অৱস্থা হ'লা হয়। এইখনে আমাৰ মামা চৰকাৰ, মেধা ভিত্তিত নিকাভাৱে সকলোৱে চাকৰি পাব। এনেকৈ মামাই সকলোৰে মুখত এমুঠি হাঁহি বিৰিঙাব। সঁচাকৈ মামা, আপোনাৰ বাবে আমাৰ মুখত এমুঠি হাঁহি বিৰিঙি উঠিল।